হেল্ল' এভৰিৱান, আপোনালোকে এই লতা ফুলজোপা চিনি পাইছেনে? আচলতে ময়ো চিনি পোৱা নাছিলোঁ, মই কেতিয়াও দেখাও নাছিলোঁ। নিজে নিজে হোৱা প্ৰথমতে গছজোপা ইমান ধুনীয়াকৈ গ্ৰথ লৈ উঠা দেখি পেলাই মই এবাৰ ফটো তুলি পেলাই ছোৱালীজনীলৈ পঠিয়াইছিলোঁ গুগলত চাবলৈ। তাই কিবা ইংলিছ নাম এটাহে ক'লে, তথাপিও মই সন্দেহত তুলি নেপেলালোঁ, থৈ দিলোঁ গছজোপা। কিন্তু গছজোপা এতিয়া ইমান ধুনীয়াকৈ ডাঙৰ হোৱাৰ পিছত যেতিয়া ফুলিছে, তেতিয়া মই ইণ্টাৰনেটত চাই গম পালোঁ যে এজোপা আচলতে কৃষ্ণকমল ফুল, আৰু কৃষ্ণকমল ফুলক বোলে কৌৰৱ পাণ্ডৱ ফুল বুলিও কয়। কাৰণ ইয়াৰ যিখিনি তলৰ পৰি আছে সেইখিনিত 100ডাল ষ্টিক আছে, এই 100ডাল ষ্টিকক কৌৰৱ, আৰু ওপৰৰ এই 5ডালক পাণ্ডৱ, আৰু একেবাৰে ওপৰত থকা 3ডালক ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ বুলি পেলাই কয় বুলি মই ইউটিউবৰ পৰাহে গম পাইছোঁ। আচলতে কৃষ্ণকমল ফুল বোলে ছাঁ জেগাত ভাল হয়, বাস্তুশাস্ত্ৰৰ মতে বোলে পূব দিশত কৃষ্ণকমল ফুল থকা ভাল, কিন্তু ভাগ্যক্ৰমে আকৌ মোৰ ছাঁ জেগা পূব দিশতে হৈছে। আৰু যেতিয়া কথাখিনি গম পালোঁ, ধুমাধুম মই গুৰিত সাৰ জাবৰ দিছোঁ। আৰু কৃষ্ণকমল ফুলৰ বোলে মেডিচিনেল ভেলু যথেষ্ট থাকে। আচলতে মোৰ বাগানখনত বহুত চৰাই আছে, চৰাই আচলতে বিস্তাৰ পৰাই চাগে পুলিটো হৈছে, কাৰণ ফ্ৰুট খাই আহি ক'ৰবাত চৰাই মোৰ বাগানত বিস্তাৰ পৰাই হৈছে চাগে। এইখিনি কথা আচলতে সঁচা নে মিছা সেইটো মই নাজানো, আপোনালোকে বাৰু জানে যদি মোক কমেণ্টত জনাবচোন। আজিলৈ আহোঁ, বাই।